Hello everyone, welcome to our channel Crack Exam Easily. আমি আজিৰ ক্লাছটোত আহোম সাম্ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। যিহেতু অসমৰ সকলো পৰীক্ষাৰ বাবে আহোম সাম্ৰাজ্য অতিকৈ গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ ওপৰত যথেষ্ট কুৱেশ্যন অহা দেখা যায়। গতিকে আমি আজি অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কুৱেশ্যন ডিছকাছ কৰিবলৈ লৈছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন 1 The Ahoms originally came from আহোমসকল প্ৰথমে ক'ৰ পৰা আহিছিল? অপশ্যনসমূহ হ'ল অপশ্যন এ ভূটান, অপশ্যন বি চেণ্ট্ৰেল এছিয়া, অপশ্যন চি টিবেট এণ্ড অপশ্যন ডি মুংমাও। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মংমাও। Next question 2 Who was the first ruler of Ahom dynasty? আহোম সাম্ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুকাফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুকলেনমুং এণ্ড অপশ্যন ডি চুপাতফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চুকাফা। চুকাফাই 1215 খ্ৰীষ্টাব্দত মুংমাও এৰি আহিছিল আৰু পাটকাই পৰ্বত পাৰ হৈ 1228 খ্ৰীষ্টাব্দত অসমত প্ৰৱেশ কৰিছিল। Next question 3 Who created the post of বৰগোহাঁই and বুঢ়াগোহাঁই? বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটা কোনে সৃষ্টি কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুহুংমুং, অপশ্যন বি চুকাফা, অপশ্যন চি জয়ধ্বসিংহ আৰু অপশ্যন ডিত আছে গদাধৰ সিংহ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুকাফা। চুকাফাই বৰগোহাঁই আৰু বুঢ়াগোহাঁই পদবী দুটা সৃষ্টি কৰিছিল। Next question 4 What is the name of the first capital of Ahom? আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল? অপশ্যনসমূহত আছে অপশ্যন এ চৰাইদেউ, অপশ্যন বি গড়গাঁও, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডিত আছে চৰগুৱা। ইয়াৰে শুদ্ধ উত্তৰ হ'ল অপশ্যন এ চৰাইদেউ। চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। Next question 5 When did চুকাফা died? চুকাফাৰ কেতিয়া মৃত্যু হৈছিল? অপশ্যনসমূহত আছে অপশ্যন এ 1253 AD, অপশ্যন বি 1264 AD, অপশ্যন চি 1258 AD এণ্ড অপশ্যন ডি 1268 AD। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1268 AD। 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হৈছিল। Next question Who was also known as বামুণী কোঁৱৰ? বামুণী কোঁৱৰ বুলি কাক জনা যায়? অপশ্যনসমূহত আছে অপশ্যন এ জয়ধ্বসিংহ, অপশ্যন বি চুকাফা, অপশ্যন চি চুহুংমুং এণ্ড অপশ্যন ডিত আছে চুডাংফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ বুলি জনা যায়। তেওঁ বামুণ পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল বাবে তেওঁক বামুণী কোঁৱৰ বুলি জনা যায়। Next question 7 Which Ahom king shifted his capital to Sorgua? কোনজন আহোম ৰজাই ৰাজধানী চৰগুৱালৈ স্থানান্তৰ কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুহুংমুং, অপশ্যন বি চুডাংফা, অপশ্যন চি জয়ধ্বসিংহ আৰু অপশ্যন ডিত আছে চুপাতফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুডাংফা। Next question 8 Which Ahom king assumed the Hindu name স্বৰ্গনাৰায়ণ? কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুকাফা, অপশ্যন বি চুডাংফা, অপশ্যন চি চুহুংমুং আৰু অপশ্যন ডিত আছে চুখামফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুহুংমুং। আহোম ৰজা চুহুংমুঙে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল।
Next question, question 9. Which Ahom king created the post of Borpatra Gohai? কোনজন আহোম ৰজাই বৰপাত্ৰ গোহাঁই পদবী সৃষ্টি কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুডাংফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুপাতফা এণ্ড অপশ্যন ডিত আছে চুকলেনমুং। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুহুংমুং। চুহুংমুঙে শদিয়াখোৱা গোহাঁই আৰু মৰঙীখোৱা গোহাঁই নামৰ দুটা পদবী সৃষ্টি কৰিছিল। আৰু তেওঁৰ দিনৰ পৰাই যুদ্ধত প্ৰথম গান পাউডাৰ ব্যৱহাৰ কৰা হৈছিল। আৰু তেওঁৰ দিনৰ পৰাই চাকা ক্লেণ্ডাৰ গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 10. হু ইজ ন'ন এজ গড়গয়া ৰজা? গড়গয়া ৰজা বুলি কাক জনা যায়? অপশ্যনসমূহত আছে অপশ্যন এ চুচেংফা, অপশ্যন বি চুৰামফা, অপশ্যন চি চুকলেনমুং এণ্ড অপশ্যন ডি চুপাতফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুকলেনমুং। তেওঁৰ ৰাজত্বকালত ৰাজধানী বকতাৰ পৰা গড়গাঁৱলৈ স্থানান্তৰ কৰিছিল। তেওঁ গড়গাঁও পুখুৰী খন্দুৱাইছিল আৰু নগাআলি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 11. হু ইজ অলছ' ন'ন এজ খুৰা ৰজা? খুৰা ৰজা বুলি কাক জনা যায়? অপশ্যনসমূহত আছে অপশ্যন এ চুহুংমুং, অপশ্যন বি চুকলেনমুং, অপশ্যন চি চুখামফা এণ্ড অপশ্যন ডি চুটেউফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুখামফা। নেক্সট কুৱেশ্যন, কুৱেশ্যন 12. হোৱাট ৱাজ দ্য আহোম নেম অফ প্ৰতাপ সিংহ? অপশ্যনসমূহত আছে অপশ্যন এ চুখামফা, অপশ্যন বি চুহুংমুং, অপশ্যন চি চুচেংফা এণ্ড অপশ্যন ডি চুকাফা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চুচেংফা। আৰু তেওঁক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, কুৱেশ্যন 13. হু কনষ্ট্ৰাক্টেড দ্য নেঘেৰিটিং টেম্পল এট দেৰগাঁও? দেৰগাঁৱৰ নেঘেৰিটিং মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুকাফা, অপশ্যন বি জয়ধ্বসিংহ, অপশ্যন চি চুচেংফা আৰু অপশ্যন ডিত আছে প্ৰতাপ সিংহ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বিশ্বনাথৰ শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 14. হু ৱাজ অলছ' ন'ন এজ নৰিয়া ৰজা? নৰিয়া ৰজা বুলি কোনজন ৰজাক জনা যায়? অপশ্যনসমূহত আছে অপশ্যন এ চুটামলা, অপশ্যন বি চুটিয়েনফা, অপশ্যন চি চুপুংমুং এণ্ড অপশ্যন ডি চুখামফা। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চুটিনফা। নেক্সট কুৱেশ্যন, কুৱেশ্যন 15. হু ক্ৰিয়েটেড দ্য পোষ্ট অফ বৰফুকন এণ্ড বৰবৰুৱা? বৰফুকন আৰু বৰবৰুৱা পদবী দুটা কোনে সৃষ্টি কৰিছিল? অপশ্যনসমূহত আছে অপশ্যন এ চুপুংমুং, অপশ্যন বি চুখামফা, অপশ্যন চি প্ৰতাপ সিংহ আৰু অপশ্যন ডিত আছে জয়ধ্বজ সিংহ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি প্ৰতাপ সিংহ। প্ৰতাপ সিংহই বৰফুকন আৰু বৰবৰুৱা পদবী দুটা সৃষ্টি কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 16. When did Treaty of মাজুলী signed? মাজুলী সন্ধি কেতিয়া হৈছিল? অপশ্যনসমূহত দিয়া আছে অপশ্যন এ 1663, অপশ্যন বি 1563, অপশ্যন চি 1565 এণ্ড অপশ্যন ডি 1826। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1563। 1563ত আহোমৰ ৰজা চুখামফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত মাজুলী সন্ধি হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন 17. When did Battle of শৰাইঘাট took place? শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল? অপশ্যনসমূহত আছে অপশ্যন এ 1663, অপশ্যন বি 1654, অপশ্যন চি 1671 এণ্ড অপশ্যন ডিত আছে 1673।
ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1671 1671ত মোগল আৰু আহোমৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল আৰু মোগলৰ সেনাপতি আছিল মীৰ জুমলা আৰু আহোমৰ আছিল লাচিত বৰফুকন নেক্সট কুৱেশ্যন 18 Who was the first Ahom ruler to officially accept Hinduism? হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল অপশ্যনসমূহত আছে অপশ্যন এ সুখামফা অপশ্যন বি সুপুংমুং অপশ্যন চি জয়ধ্ব সিংহ আৰু অপশ্যন ডিত আছে প্ৰতাপ সিংহ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়ধ্ব সিংহ নেক্সট কুৱেশ্যন 19 When was the Treaty of Ghilazari Ghat signed? ঘিলাজাৰী ঘাটৰ সন্ধি কেতিয়া হৈছিল অপশ্যনসমূহ হ'ল অপশ্যন এ 16 জানুৱাৰী 1664 অপশ্যন বি 23 জানুৱাৰী 1663 অপশ্যন চি 24 জানুৱাৰী 1668 এণ্ড অপশ্যন ডি 15 জানুৱাৰী 1665 ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 23 জানুৱাৰী 1663 নেক্সট কুৱেশ্যন 20 Which of the following king ruled the Ahom for 21 days? কোনজন আহোম ৰজাই 21 দিনৰ বাবে ৰাজত্ব কৰিছিল অপশ্যনসমূহত আছে অপশ্যন এ ৰামধ সিংহ অপশ্যন বি সুহুংমুং অপশ্যন চি সুহুং আৰু অপশ্যন ডিত আছে দেবেৰা হাজৰিকা ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুহুং পৰীক্ষাত আপোনালোকে সুহুং আৰু সুহুংমুঙৰ মাজত কনফিউজ নহ'ব ইয়াৰ শুদ্ধ উত্তৰ সুহুংহে হ'ব আমি আজি আহোম সাম্ৰাজ্যৰ 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইয়াৰ ওপৰত আৰু আমি ক্লাছ লৈ আনিম যদি আপোনালোকে আমাৰ ক্লাছ চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব থেংক ইউ